নমস্কাৰ সকলোকে ডিজি ইনফো আসামলৈ পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে চাওক যেটো এসআইআৰ ইতিমধ্যে ষ্টাৰ্ট হৈছে, যেটো এসআইআৰ কাম ইতিমধ্যে বিএলও সকলে কৰি আছে। এই এসআইআৰ লৈ চাওক বহুত মানুহ ইতিমধ্যে শংকিত হৈছে বা বহুত মানুহ ইতিমধ্যে ভয় খাই গৈছে যে এসআইআৰটো কি হ'ব, আমাৰ নাম নাই, আমি কি কৰিম এতিয়া। বহুতৰ নাম এতিয়ালৈকে এন্ট্ৰি কৰা নাই, এইটো তেওঁলোকৰ কি হ'ব আৰু বিএলও সকলে কেনেদৰে সেইবিলাক এন্ট্ৰি কৰি আছে, কি এন্ট্ৰি কৰি আছে, বহুতৰ এটা কনফিউজ হৈ আছে। চাওক আজি মই আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাব বিচাৰি আছো যে এসআইআৰ লৈ আপোনালোকে কোনো কনফিউজ হ'ব নালাগে, কোনো শংকিত হ'ব নালাগে। কাৰণ প্ৰথম পৰ্যায়ত চাওক এটা কথাই আপোনালোকক জনাব বিচাৰি আছো, যেতিয়া অৰ্ডাৰ কপিটো আহিছে তেওঁলোকক হাতত মাত্ৰ 2টা দিন সময় দিছে, যেটো আপোনালোকে এ আৰু বি যেটো ক্যাটেগৰি আছে, এ বি ক্যাটেগৰিটো ইতিমধ্যে সাবমিট কৰিবলৈ দিছে, যেটো বিএলও সকলক যেটো অৰ্ডাৰ দিছে। কাৰণ যেটো চাওক যেটো গুহাৰি আছে, যেটো নোটিস আছে, আপোনালোকে যদি এই নোটিসটো এবাৰ ভালকে পঢ়ি চাই তেতিয়াহলে আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকৰ কি অৰ্ডাৰ আহিছে, কেনেদৰে বিএলও সকলে কাম কৰি আছে। গতিকে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছো, আপোনালোকে কোনো শংকিত নহব আৰু আপোনালোকে যদি আপোনালোকে যি সকলে জনা শুনা আছে আপোনালোকে তেওঁলোকক সকলোকে এটা সহায় কৰিব বা হেল্প কৰিব যে এজনক আনজনক যাতে বিএলও সকলে যাতে এখিনি শুদ্ধকে যাতে এন্ট্ৰি কৰিব পাৰে। কাৰণ মই আগৰ ভিডিঅ'ত আপোনাক জনাইছো যে আপোনালোকে কি কৰিব লাগিব, যেতিয়া বিএলও সকলে যেতিয়া এন্ট্ৰি কৰিব, আপোনালোকৰ কি নাম এন্ট্ৰি কৰিব, কেনেদৰে এন্ট্ৰি কৰি আছে, আপোনালোকে সেইখিনি লক্ষ্য ৰাখিব লাগিব। কাৰণ মই আগৰ ভিডিঅ'ত জনাইছিলো। আজি আপোনালোকে এই ভিডিঅ'ত এইখিনি কথা আপোনাক উল্লেখ কৰিব বিচাৰি আছো, কাৰণ বহুত মানুহে এই বিষয়লৈ কনফিউজ হৈ গৈছে যে আমাৰ নাম এন্ট্ৰি কৰিছে আৰু কিছুমানৰ নাম এন্ট্ৰি কৰা নাই, কিছুমান মানুহৰ এন্ট্ৰি হৈছে, কিছুমান মানুহৰ এন্ট্ৰি হোৱা নাই। ইয়াত চাওক মই আগৰ ভিডিঅ'ত আপোনাক কৈছিলো যে 3টা পৰ্যায়তহে ইয়াত কাম হৈ আছে, বিএলও সকলক কাম কৰিবলৈ দিছে। ইয়াত 4টাত ভাগ কৰিছে, 4টা ক্যাটেগৰি আছে, য'ত এ বি আৰু সি ডি এই 4টা ক্যাটেগৰি আছে। 4টা ক্যাটেগৰিত বিএলও সকলে যেটো নিজৰ যেটো ভোটাৰ লিষ্ট আছে, যেটো 2025 চনৰ ভোটাৰ লিষ্ট আছে, সেই ভোটাৰ লিষ্টতহে এন্ট্ৰি কৰিব 2005 চনৰ যিখিনি ডিটেইলছ আছে। ইতিমধ্যে চাওক যিখিনি বিএলও সকলে এন্ট্ৰি কৰি আছে, ইয়াৰ ভিতৰত প্ৰথমতে এ আৰু বি এন্ট্ৰি কৰিব দিছে এতিয়া, কাৰণ আজি বা কালিৰ ভিতৰত এই সকলোখিনি সাবমিট কৰিবলৈ দিছে বিএলও সকলক, এ আৰু বি। আৰু সি আৰু ডি যেটো ক্যাটেগৰি আছে এটো নেক্সট পৰ্যায়ত হ'ব। হেতৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে যে সি আৰু ডি এতিয়ালৈকে এন্ট্ৰি হোৱা নাই কিন্তু এ বি এন্ট্ৰি হৈ গ'ল, বাকিখিনি আমাৰ নহ'ব নেকি, সকলোখিনি হ'ব। কাৰণ ইয়াত চাওক যেটো ভাগ কৰিছে যে 38 বছৰৰ ওপৰৰ যিখিনি মানুহ আছে এইখিনিক প্ৰথমতে এ আৰু বি তেওঁলোকক এন্ট্ৰি কৰিব দিছে। যদিও 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই তেতিয়াহলে বি ক্যাটেগৰিত তেওঁলোকক ৰাখি পেলাই বি2 এন্ট্ৰি কৰি ৰাখিব, আৰু এ ক্যাটেগৰিটো হৈছে চাওক 2005 চনতো নাম আছে আৰু 2025 চনতো নাম আছে, সেইখিনি এ ক্যাটেগৰি তেওঁলোকে এন্ট্ৰি কৰাব। কিন্তু সি যিখিনি আছে চাওক, সি খিনি যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে কিন্তু 25 চনত নাই, সেইদৰে তেওঁলোকক সি ক্যাটেগৰিত ৰাখিছে। যিখিনি বয়স 21 বছৰ আছে বা 21 বছৰৰ তলত আছে সেইখিনি ডি ক্যাটেগৰিত ৰাখিছে, সেইখিনি নেক্সট পৰ্যায়ত হ'ব। আৰু সেইখিনি আপোনালোকে কি কৰিব লাগিব চাওক, কাৰণ ডি ক্যাটেগৰি বা সি ক্যাটেগৰি যিসকল মানুহ আছে বেছিভাগ চাওক যিসকল বিয়া হৈ আহিছে অকল মহিলাৰ ক্ষেত্ৰত, তেওঁলোকৰ যেতিয়া 2005 চনত ভোটাৰ লিষ্টত নাম নাই তেওঁলোকে মাক দেউতাকৰ ভোটাৰ লিষ্টটো আনিব লাগিব 2005 চনৰ, যাৰ কাৰণে এইটো পিছত ৰাখিছে। আপোনালোকে এটা কাম কৰিব লাগিব, যদি আপোনালোকৰ তেনেকুৱা ঘৰত আপোনালোকৰ সদস্য আছে বা যিসকল মহিলা বিয়া হৈ আহিছে তেওঁলোকৰ যদি 2005 চনত ভোটাৰ লিষ্টত নাম নাই বা 5 চনত ভোটাৰ লিষ্টত নাম আছে, তেতিয়াহলে আপোনালোকে সেই য'ত হৈছিলে, কাৰণ বেছিভাগ মাক দেউতাকৰ ঘৰত মানুহৰ ভোট হৈছে বা বহুতৰ মাক দেউতাকৰ ঘৰৰ লগত যদিও আছিলে তেওঁলোকৰ 5 চনত ভোট হোৱা নাই কাৰণ তেওঁলোকৰ বয়স কম আছিলে, সেই ক্ষেত্ৰত আপোনালোকে মাক দেউতাকৰ ভোটাৰ লিষ্টটো আনি পেলাই ঘৰত ৰাখিব। নেক্সট পৰ্যায়টো সি আৰু ডি হ'ব, সেইকেইটাত আপোনালোকৰ এন্ট্ৰি হ'ব। যদি আপোনালোকৰ এতিয়ালৈকে কোনো এন্ট্ৰি হোৱা নাই আপোনালোকে কোনো কনফিউজ নহ'ব, নেক্সট পৰ্যায়ত আপোনালোকৰ সেই সকলোখিনি এন্ট্ৰি হ'ব। এতিয়া প্ৰথম পৰ্যায়ত যেটো এ আৰু বি যেটো এন্ট্ৰি হৈছে, এই এন্ট্ৰিখিনি ইতিমধ্যে সময় বিএলও সকলক ইতিমধ্যে কম সময় দিছে, 2টা দিনত তেওঁলোকক সাবমিট কৰিব দিছে। গতিকে আপোনালোকৰ যদি 2005 চনত ভোটাৰ লিষ্টত নাম আছে, আপোনালোকৰ ঘৰত যদি বিএলও সকল যোৱাও নাই, তেতিয়াহলেও আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোকৰ হাতত যেটো লিষ্ট আছে সেইটো লিষ্টৰ পৰা সম্পূৰ্ণ 2025 চনৰ যেটো লিষ্ট আছে তাত মাত্ৰ এন্ট্ৰি কৰিব লাগে যে আপোনালোকৰ সিৰিয়াল নাম্বাৰটো, আপোনালোকৰ সমষ্টি নাম্বাৰটো আৰু পিএছ যেটো নাম্বাৰ আছে, যেটো খণ্ড নম্বৰ আছে, এইখিনি জাস্ট এন্ট্ৰি কৰিব লাগে। আৰু যদি কিবা কাৰণে 2005 চনত ভোটাৰ লিষ্টত নাই আৰু তেওঁলোকৰ বয়স 38তকৈ বেছি, তেওঁলোকক বি ক্যাটেগৰিত ৰাখিব, আৰু বাকি 38 বছৰতকৈ তলত যিখিনি আছে সেইখিনি ইতিমধ্যে এন্ট্ৰি কৰা নাই, নেক্সট পৰ্যায়ত সেইখিনি এন্ট্ৰি কৰিব। গতিকে সকলো কোনো কনফিউজ নহব। আপোনালোকৰ এই যিখিনি ডকুমেন্টছৰ কথা আপোনালোকক কোৱা হৈছিলে যে ভোটাৰ লিষ্ট লাগিব, বাৰ্থ সাৰ্টিফিকেট লাগিব, সেইখিনি ডকুমেন্টছৰ কোনো প্ৰয়োজন এতিয়ালৈকে হোৱা নাই। যদি নেক্সট পৰ্যায়ত তেনেকুৱা ডকুমেন্টছৰ ক্ষেত্ৰত যদি কিবা নটিফিকেশন আহে
সেইখিনি আপোনালোকক জনাবলৈ মই যত্ন কৰিম। গতিকে সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যনটো অন কৰি ৰাখিব, তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে সেইখিনি অতি সোনকালে আপোনালোকে জানিব পাৰিব। ধন্যবাদ।